হেল্ল' এভৰিৱান, মই এগৰাকী টিচাৰ হয় আৰু এইটো মোৰ অফ পিৰিয়ড হয়। ভাবিছোঁ আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁ হা। কথাটো হৈছে এইটো মই জীৱনৰ পৰা শিকিছোঁ। মানুহে লাইফছত যিয়ে নহওক, যিমানে কান্দক যিয়ে নহওক, যিমানে দুখ নাপাওক যিয়ে নহওক, কিন্তু সদায় নিজকে হেপ্পী কৰি ৰাখিব লাগে। সেইটো আপোনাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। নিজক লৈ নিজক লাইফত কেনেকৈ ছাকচেছফুল কৰিব পাৰে, কেনেকৈ বহুত নলেজ গেইন কৰিব পাৰে, কেনেকৈ এটা প্ৰেজেণ্টেবল লাইফষ্টাইল আপুনি বনাব পাৰে, ফাইনেন্সিয়েলি কেনেকৈ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে, এই সকলোখিনি গুণ যদি আপুনি আয়ত্ব কৰে নহয়, তেতিয়া আপোনাৰ লাইফটো একদম ফ্লাৱাৰ বেড নিচিনা লাগিব। আৰু প্ৰথম কথা হৈছে ছেল্ফ লাভ হৈছে। ছেকেণ্ড থিং, খুব ষ্টাডি কৰক, খুব পঢ়ক, খুব নলেজ গেইন কৰক। অকল এক্সাম এটা ক্লিয়াৰ কৰিবৰ কাৰণে নহয়, নলেজ ইজ দ্য পাৱাৰ। আৰু এইটো আমাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, মিছাইল মেন অফ ইণ্ডিয়া APJ আব্দুল কালাম ছাৰে কৈ থৈ গৈছে, নহয় জানো? গতিকে সেইটো আমি প্ৰেক্টিকেল লাইফত ইমপ্লিমেণ্ট কৰিব লাগে। আৰু যিমান নলেজ আছে বিলাই দিয়ক। আই থিংক আই হেভ এ প্ৰিভিলেজ দেট আই এম এ টিচাৰ, দেট আই কেন ডিষ্ট্ৰিবিউট দ্য নলেজ এমং মাই ষ্টুডেণ্টছ। তেনেকৈ আপোনালোকেও কৰক। তাৰপিছত নেক্সট থিংটো হৈছে যে ভালকৈ পঢ়ক, পঢ়া শুনা কৰক। জীৱনটো এটা লাইফ লেচনছ হিচাপে লওক। লাইফ ইজ এ ছিৰিজ অফ এক্সপিৰিয়েঞ্চ, ছিৰিজ অফ লেচনছ। চ' আগুৱাই যাওক, বহুত এক্সপ্ল'ৰ কৰক। জীৱনটো বহুত কম সময়ৰ কাৰণে আমি পাওঁ, কিন্তু তাতে আমাৰ বহুত অপৰচুনিটিজ আহে, আৰু সেইখিনি এক্সপ্ল'ৰ কৰক। আৰু চাব, ছাকচেছ আপোনালৈ অট'মেটিক আহিছে। এটা এক্সাম ক্ৰেক কৰাটোৱে ছাকচেছ নহয়। জীৱনটো যেতিয়া আপুনি এটা প্ৰেজেণ্টেবল ৱেত আৰু ডিচিপ্লিন ৱেত জীয়াই থাকিবলৈ শিকিব, ডেট ইজ কল্ড ছাকচেছ। অ'কে, নিজৰ মানুহখিনিৰ কাৰণে কাম কৰক, নিজৰ আপোন মানুহখিনিৰ কাৰণে কাম কৰক। যিসকল মানে পুৰ পিপল আছে, তেওঁলোকৰ সুখৰ কাৰণে কাম কৰক। যাতে আপুনি যদি 10 টকা ইনকাম কৰে, তাৰে আপুনি 3-4 টকাও যাতে আনক দিব পাৰে, তেনেকৈ মানে আপোনাৰ ইনকামৰ এটা পাৰ্চেণ্টেজ তেওঁলোকৰ কাৰণে দিব পাৰে। গতিকে ঠিক তেনেদৰে আগুৱাই যাওকচোন। সুখ বিলাই দিয়ক, শান্তিৰে থাকক, নিজক ভাল পাওক, সৰুক মৰম কৰক, আৰু ডাঙৰক সন্মান কৰক, আৰু নিজৰ পেৰেণ্টছৰ সদায় কেয়াৰ ল'ব। তেওঁলোকক আপোনালোকৰ কেয়াৰৰ বহুত প্ৰয়োজন হয়। আৰু কিছুমান বস্তু লাইফত লেট গ' কৰক হা। মই জানো অকল ময়ে নহয়, লাইফত ভুক্তভোগী বহুত মানুহৰ জীৱনত বহুত দুখ দিছে, মানুহে দুখ দিছে। চ' সেইটো এটা কৰ্মা, সেইটো যাবলৈ দিয়ক। যোনে যি কৰিছে সেইটো তেওঁলোকৰ পেৰিফেৰিত আছে, কিন্তু আপুনিতো কাকো হাৰ্ট কৰা নাই ন। চ' আপুনি নিজক লৈ হেপ্পী থাকক, ভাল কাম কৰক, আৰু আপোনাৰ কাৰণে যাতে কাৰোবাৰ চকুত চকু পানী নাহে, চ' সেইটো অলপ মনত ৰাখিব। আৰু বিশেষকৈ দুখীয়া মানুহখিনিৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে, কাৰণ আপুনি নিজক ডেভেলপ কৰিলেহে, নিজক ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট কৰি ছাকচেছফুল লাইফ এটা স্পেণ্ড কৰিলে আপুনি আনৰ কাৰণে কৰিব পাৰিব। আৰু আনৰ কাৰণে যেতিয়া কাম কৰিব পাৰিব ন, তাত যিমান শান্তি তাত ক'তো নাই, আৰু ক'তো মই বিচাৰি নাপাওঁ। বিশেষকৈ মই যেতিয়া মোৰ চেলাৰী হয়, আৰু তেতিয়া যেতিয়া মই সেই মানুহখিনিক দিব পাৰোঁ, যিখিনি নিডি পিপল, বহুত ভাল লাগে। ৱৰ্ক ফৰ দ্য গ্ৰাছৰুট লেভেল অফ দ্য পিপল অফ আ কাণ্ট্ৰি ডেট নিড ইয়'ৰ হেল্প মষ্ট। ঠিক আছে? চ' এইখিনিয়ে শ্বেয়াৰ কৰিব আছিলে, মোৰ মনৰ কথা হয় দেই। আৰু মই ইমান লাইফ লেচন দিব পৰা মানুহ নহয়, তথাপি ভাবিছোঁ যিখিনি মই জানো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভাল পাব আপোনালোকে। আৰু আপোনালোকৰ যদি কিবা তেনেকুৱা আছে এক্সপিৰিয়েঞ্চ বা নলেজ, প্লিজ কমেণ্টত জনাব, নহ'লে মেছেঞ্জাৰত মোক মেছেজ কৰিব পাৰিব। থেংক ইউ।